নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোত আমি কেইটামান 10টা আমি জিকে কোৱেশ্চন লৈ আহিছো ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যিসকলে এতিয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে কোৱেশ্চনৰ মাজলৈ যাওঁ প্ৰথম কোৱেশ্চনটো হৈছে জাতিসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জাতিসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে অপচন এ জেনেভা অপচন বি মুম্বাই অপচন সি নিউয়ৰ্ক অপচন ডি টকিঅ অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় তোমালোকক 5 সেকেন্ড সময় দিয়া আছে সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন সি নিউয়ৰ্কত জাতিসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্বৰ আটাইতকৈ জনবহুল চহৰ কোনখন বিশ্বৰ আটাইতকৈ জনবহুল চহৰ কোনখন অপচন এ মুম্বাই অপচন বি টকিঅ অপচন সি বেংকক অপচন ডি পুনে অপচন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন বি টকিঅ হৈছে বিশ্বৰ আটাইতকৈ জনবহুল চহৰ আমি তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 3 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ ক'ত অৱস্থিত ক'ত বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ আছে অপচন এ জাপান অপচন বি আমেৰিকা অপচন সি ৰাছিয়া অপচন ডি ভাৰত অপচনৰ শুদ্ধটো কমেন্ট কৰা সকলোৱে ইয়াৰ শুদ্ধটো হৈছে অপচন সি ৰাছিয়াত বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ 4 নম্বৰ কোৱেশ্চন সুধিছে হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত WHO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে ওয়াশিংটন অপচন বি দিছে মুম্বাই অপচন সি দিছে কলকাতা আৰু অপচন ডি দিছে জেনেভা ইয়াৰ শুদ্ধটো কমেন্ট কৰা যি বিশ্ব স্বাস্থ্য সংস্থা ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনলৈ আহিছো 5 নম্বৰ কোৱেশ্চন সুধিছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ কথা সুধিছে অপচন এ বৃহস্পতি অপচন বি বুধ গ্ৰহ অপচন সি শুক্ৰ গ্ৰহ অপচন ডি শনি গ্ৰহ অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন এ বৃহস্পতি গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আমি তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 6 নম্বৰ কোৱেশ্চন সুধিছে কোনখন দেশত এডালো সাপ নাই অপচন এ ফ্ৰান্স অপচন বি নিউজিলেণ্ড অপচন সি জাপান অপচন ডি আয়াৰলেণ্ড ইয়াৰ শুদ্ধটো কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন বি নিউজিলেণ্ডত এডালো সাপ নাই সাপ নথকা কিছুমান তেনেকৈ ঠাই আছে তাৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে ভিডিঅ' বেলেগকৈ আনিবলৈ চেষ্টা কৰিম সকলোৱে কমেন্ট কৰিবা আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ আহিছো 7 নম্বৰ কোৱেশ্চন সুধিছে নীল বিদ্ৰোহ ক'ত হৈছিল অপচন এ বংগ অপচন বি উৰিষ্যা অপচন সি পাঞ্জাব অপচন ডি বিহাৰ অপচনৰ শুদ্ধটো কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন এ নীল বিদ্ৰোহ বংগত হৈছিল আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 8 নম্বৰ কোৱেশ্চন সুধিছে পলাশীৰ যুদ্ধ কোন চনত হৈছিল সুধিছে অপচন এ 1657 চনত অপচন বি 1957 চনত অপচন সি 1857 চনত অপচন ডি 1757 চনত অপচনৰ শুদ্ধটো সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 1757 চনত পলাশীৰ যুদ্ধ সংঘটিত হৈছিল 1857 কি হৈছিল সকলোৱে কমেন্ট কৰিবা আমি তাৰ পিছতে আহিছো 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে কোনখন দেশৰ সংবিধান বিশ্বৰ ভিতৰত সৰ্ববৃহৎ সংবিধান কোন দেশৰ অপচন এ ভাৰত অপচন বি চীন অপচন সি জাপান নে অপচন ডি আয়াৰলেণ্ড সকলোৱে কমেন্ট কৰা
ইয়াৰ শুদ্ধটো হৈছে অপচন এ ভাৰত আমাৰ ভাৰতৰ সংবিধানখন বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ইয়াৰ পিছত আহিছো আজি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যন আহিছে ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত ইয়াত থকা অধ্যায়ৰ সংখ্যা কিমান ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত ইয়াত থকা অধ্যায়ৰ সংখ্যা কিমান অপচন এ 8টা অপচন বি 10টা অপচন সি 22টা অপচন ডি 25টা সকলোৱে কমেন্ট কৰা ইয়াৰ সংখ্যা কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন সি 22টা ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত ইয়াত থকা অধ্যায়ৰ সংখ্যা আছিল 22টা এইকেইটাই আছিল আজিৰ কুৱেশ্যন আজিৰ আমি 10টা কুৱেশ্যন আনিলো 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা আমি এনে ধৰণৰ জিকে কুৱেশ্যন আনি থাকিম এক্সামৰ বাবে বিভিন্ন এক্সামৰ বাবে যি সকলে প্ৰিপাৰেচন কৰিছে সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু আমাৰ WhatsApp গ্ৰুপ আছে Telegram গ্ৰুপ আছে ডেসক্ৰিপচনতে লিংক সমূহ দিয়া আছে যি সকলে জয়েন হৈ লোৱা নাই এই সকল জয়েন হৈ ল'ব তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ